হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। ৱেলকাম বেক টু অংকুৰাণ ACS একাডেমি। আমি এটা নতুনকৈ চিৰিজ ষ্টাৰ্ট কৰিব ওলাইছোঁ, য'ত আমি APSC স্পেচিফিক আমাৰ অসমৰ ট্ৰাইববোৰৰ কথা পাতিম। ঠিক আছেনে? চাওক, APSCৰ কাৰণে আপোনালোকৰ আমাৰ ট্ৰাইববোৰ বহুত বেছি ইম্পৰ্টেণ্ট। কেনেকুৱা ধৰণৰ ট্ৰাইববোৰ? ধৰি লওক আমাৰ বড়ো, আমাৰ মিচিং, কাৰ্বি, ৰাভা, এনেকুৱা ধৰণৰ ট্ৰাইব। অসমত যিমান ধৰণৰ ট্ৰাইব আছে গোটেইখিনি আমাৰ APSC CC প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেণ্ট। কিয় ইম্পৰ্টেণ্ট? কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে জানেনে? তাৰ পৰা আমাৰ তেওঁলোকৰ ধৰি লওক ফুড হেবিটবোৰ আহিলে, তেওঁলোকৰ ডেন্স আহিলে, তেওঁলোকৰ ধৰি লওক ৰিলিজন, কেনেকুৱা টাইপৰ ৰিলিজন ফ'ল' কৰে সেনেকুৱা আহিলে, নহ'লে তেওঁলোকৰ ক্লডিং আহিলে। চ' আমি দেখি আহিছোঁ APSCত ধৰি লওক 2টা বা 3টা এনেকুৱা ধৰণৰ প্ৰশ্ন থাকেই, যোনটো এটা ট্ৰাইবৰ তেওঁলোকৰ ফুড হেবিট হওক, নহ'লে তেওঁলোকৰ ৰিলিজিয়ন হওক, তেওঁলোকৰ প্লেচৰ কথা হওক, নহ'লে তেওঁলোকৰ কালচাৰৰ কথা হওক, এটা নহয় এটা আহেই। চ' আজিৰ পৰা আমি চিৰিজটো এনেকুৱাকৈ পঢ়িম যাতে APSC প্ৰিলিমছত যদি কিবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহে, ধৰি লওক কিবা ট্ৰাইবৰ প্ৰশ্ন আহে, চ' আপোনালোকে মোৰ ভিডিঅ'কেইটা চালে আপোনালোকে ডেফিনেটলি সেনেকুৱা ধৰণৰ প্ৰশ্নবোৰ কৰিব পাৰিব। ঠিক আছেনে? আহক আমি বেছি কথা নাপাতো, যিহেতু পৰীক্ষালৈ বেছি দিন নাই, আমি ট্ৰাইবটো ষ্টাৰ্ট কৰোঁ। ঠিক আছেনে? পোনপ্ৰথমে আনিছোঁ আমি বড়ো ট্ৰাইবছ। মনত ৰাখিব, কি ট্ৰাইব আনিছোঁ? বড়ো ট্ৰাইবছ। কাৰণ বড়ো ট্ৰাইবছটো আমাৰ অসমত চবতছে লাৰ্জেষ্ট পপুলেশ্যন থকা আমাৰ ট্ৰাইব। ঠিক আছেনে? চ' যদি আমি বড়ো ট্ৰাইবৰ কথা কোৱা যাওঁ, আপোনালোকে চাব, বড়ো ট্ৰাইব আমাৰ হেৰি কৰা হয়, বিলিভ কৰা হয় যে তেওঁলোকে আৰিয়ানৰ আগতো আহিছে, মানে আৰিয়ান আহাতকৈ আগতেই আহিছিল। চ' এজিউম কৰা হয় যে তেওঁলোকে 5000 BC-ত অসমত আহিছিল। ঠিক আছেনে? চ' তেওঁলোকৰ এটা লাৰ্জাৰ গ্ৰুপ আছে, এইটো কি বুলি কয়? বড়ো কছাৰী গ্ৰুপ বুলি কয়। ঠিক আছে নে? তাৰে বড়ো ট্ৰাইবটো এটা পাৰ্ট হয়। ঠিক আছে? আৰু যদি আমাৰ 2011 পপুলেশ্যনৰ মতে চাব যাওঁ, বড়োসকলৰ পপুলেশ্যন আছিলে 13,92,767 জন। চ' তেওঁলোকৰ পপুলেশ্যন কিমান আছিল? 13,90,067 পপুলেশ্যন আছিলে, একৰ্ডিং টু 2011 চেন্সাছ। ঠিক আছে নে? আৰু সেইটো যদি পাৰ্চেণ্টেজত চাব যাওঁ 68.96% আছিলে। ঠিক আছে? এইটো হ'ল আমাৰ বড়োসকলৰ চেন্সাছৰ মতে এটা স্মল ব্ৰিফ এটা আমাৰ ইন্ট্ৰডাকশ্যন। ঠিক আছে? আমি যদি ক'ব যাওঁ আমি যদি ক'ব যাওঁ বড়োসকল ক'ত থাকে? বেছিভাগ আমাৰ BTR ৰিজনত থাকে। চ' BTR কি হয় আমি পঢ়িম, তাৰ আগত আমাৰ অসমৰ কোনকেইখন ডিষ্ট্ৰিক্টত বিশেষকৈ তেওঁলোক থাকে চাওক। কোকৰাঝাৰ ডিষ্ট্ৰিক্ট, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, ঠিক আছে, চিৰাং, তামুলপুৰ। চ' তামুলপুৰখনটো আমাৰ লেটেষ্ট এডিশ্যন হয়, ধৰক 2 বছৰ 3 বছৰ আগত তামুলপুৰখন আমাৰ ডিষ্ট্ৰিক্ট হিচাপে নতুন পাইছে, নহয় জানো? তাৰ আগত এই 4খনে আছিল, তামুলপুৰখন নতুনকৈ আহিছে। চ' যদি আমি ক'ব যাওঁ, এতিয়া বৰ্তমান আমাৰ BTR ৰিজনত 5খন ডিষ্ট্ৰিক্ট আছে। 5খন কি কি? কোকৰাঝাৰ, মনত ৰাখিব, কোকৰাঝাৰ, বাক্সা, চিৰাং, ওদালগুৰি আৰু তামুলপুৰ। আৰু তামুলপুৰখন লেটেষ্ট এডিশ্যন, বেছি দিন হোৱা নাই, ধৰি লওক 4-5 বছৰ হৈছে। ঠিক আছে? এতিয়া কথাটো হ'ল আমি বড়োৰ ৰিলিজন বা কিবা বেলেগ কথা জনাৰ আগত অকণমান আমি হেৰি কৰোঁ, বড়োৰ মানে BTR বা BTADৰ কথা অকণমান চাই লওঁ। ঠিক আছে? চ' আমি যদি চাব যাওঁ, বড়োসকলে 1987ৰ পৰা কি কৰিছিল? 1987ৰ পৰা তেওঁলোকে ডিমাণ্ড কৰিছিল এখন ডিফাৰেণ্ট ষ্টেটৰ। ঠিক আছে? তেওঁলোকে এখন ডিফাৰেণ্ট ষ্টেটহুডৰ ডিমাণ্ড কৰি আছিল। চ' যিহেতু ধৰি লওক ষ্টেটহুড এতিয়ালৈকে দিয়া নাছিলে, চ' কি কৰিলে? 1993 চনত তেওঁলোকক বড়োলেণ্ড অট'নমাছ কাউন্সিল দিলে। কি দিলে? বড়োলেণ্ড অট'নমাছ কাউন্সিল। মনত ৰাখিব, বড়োলেণ্ড অট'নমাছ কাউন্সিল দিলে। ঠিক আছে? কেতিয়া দিলে? 1993 চনত, পোনপ্ৰথমবাৰৰ বাবে। ঠিক আছে? আৰু আমি এটা কথা জানো, আমাৰ অট'নমাছ কাউন্সিল ক'ত দিয়া হয়? আৰ্টিকেল কিমানত দিয়া হয়? আৰ্টিকেল 244 সাবক্লজ 2 থ্ৰু দি দিয়া হয়, কাৰণ আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন আছে। ঠিক আছে? আমাৰ কনষ্টিটিউশ্যনত মেনশ্যন আছে। কি বুলি মেনশ্যন আছে? যে আমাৰ হেৰি এৰিয়াত, যেনেকৈ আমাৰ এইকেইখন ষ্টেটত 6 শিডিউলত মেনশ্যন আছে ATM স্কোৱাৰ, মানে কি? আসাম, ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামত আমাৰ হেৰি বনাব পাৰে, অট'নমাছ কাউন্সিল বনাব পাৰে। আৰু সেনেকে আমাৰ অসমত 3খন আছে। কি কি আছে? ডিমা হাছাও আছে, কাৰ্বি আংলং আৰু BTR, মানে এতিয়া বৰ্তমান BTR হৈছে। চ' বৰ্তমান আমাৰ কনষ্টিটিউশ্যনৰ আৰ্টিকেল 244 সাবক্লজ 3 দি আমাৰ অসমত 6 শিডিউল এৰিয়া হিচাপে আমাৰ 3খন আমাৰ BTRখন এখন কি বুলি কয়? অট'নমাছ কাউন্সিল আছে। চ' অট'নমাছ কাউন্সিল মানেনো কি? চ' তেওঁলোকৰ নিজাকে ইলেকশ্যন হয়। ঠিক আছে? নিজাকে ইলেকশ্যন হয়, তেওঁলোকৰ 40টা চিট থাকে, তাৰ পৰা তেওঁলোকে নিজৰ ৰিপ্ৰেজেন্টেটিভ ইলেক্ট কৰে।
ঠিক আছে। চ' এইটো হ'ল আমাৰ অট'নমাছ কাউন্সিলৰ কথা। আৰু মই ক'লো আপোনালোকক আমাৰ BTR অলপ কথা কৈ লওঁ। চ' কি হ'ল, তেওঁলোকৰ যিহেতু 1993 বড়োলেণ্ড অট'নমাছ কাউন্সিল ফৰ্ম কৰিলে, তাৰপিছত 2003 চনত কি কৰে তেওঁলোকৰ, 2003 চনত কি কৰিলে, 2003 চনত BTC ফৰ্ম কৰিলে। কি হয়, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। ঠিক আছে, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল। আৰু যিহেতু ক'লো টেৰিটৰিয়েল কাউন্সিল, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলখনে কি কৰে, তেওঁলোকে হেৰি কৰে, ৰুল কৰে। কাক কৰে, আমাৰ সেইটো সময়ত আছিলে BTAD। ঠিক আছে, BTAD বুলি কৈছিলে। ঠিক আছে, সেইটো সময়ত কি বুলি কৈছিলে, BTAD। তাৰপিছত এতিয়া BTAD-টো 2020 চনত আৰু এখন পিচ একৰ্ড চাইন হ'ল। পিচ একৰ্ডখন চাইন হোৱাৰ পিছত BTAD-টো এতিয়া কি হৈ আছে, বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। মন থাকিব কি হয়, এতিয়া বৰ্তমান সময়ত আমি BTAD-খনকে কি বুলি কওঁ, BTR, মানে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন। ঠিক আছে, এইখিনিতে মই আপোনাক আৰু এটা কথা কৈ দিওঁ, যিহেতু মই বড়োসকলৰ কথাই কৈ আছো, আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ। আমাৰ 8th শিডিউলত, মানে শিডিউল 8-ত কি আছে, আমাৰ অফিচিয়েল লেংগুৱেজবোৰ আছে। ঠিক আছে, বৰ্তমান সময়ত অফিচিয়েল লেংগুৱেজ আছে। বৰ্তমান সময়ত আমাৰ ইণ্ডিয়াত টোটেল 22টা অফিচিয়েল লেংগুৱেজ আছে। ঠিক আছে, তাৰে অসমীয়াটো হয়ে, আছামিজ হয়ে, লগতে কি জানেনে, লগতে বড়োটো এটা অফিচিয়েল লেংগুৱেজ। আৰু বড়োটো কিন্তু অফিচিয়েল লেংগুৱেজ প্ৰথমতে নাছিলে। 92nd এমেণ্ডমেণ্ট এক্টৰ থ্ৰু দি আমাৰ বড়োটো অফিচিয়েল লেংগুৱেজ বনোৱা হৈছে। এতিয়া মোক আপোনালোকে এটা কমেণ্ট ছেকশ্যনত জনাব, 92nd যোনটো এমেণ্ডমেণ্ট এক্ট আছিলে, সেইটো 2004 চনত হৈছিল। ঠিক আছে, 2004 চনত। 2004 চনত আৰু 3টা লেংগুৱেজ আমাৰ অফিচিয়েল লেংগুৱেজ হিচাপে 8th শিডিউলত জেগা পাইছিলে। মোক সেই 3টাৰ নাম ক'ব লাগিব আপোনালোকে। মই বড়োটো ক'লো, আৰু 3টা নাম আছে। সেই 3টা লেংগুৱেজ মোক আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু বড়োৰ লগত আৰু কোন 3টা লেংগুৱেজ অফিচিয়েল লেংগুৱেজ হিচাপে 92nd এমেণ্ডমেণ্টৰ থ্ৰু দি আমাৰ অফিচিয়েল লেংগুৱেজত ইনক্লুডেড হৈছিলে। ঠিক আছে, এইখিনি বুজি পালে? তেতিয়াহ'লে আমি এটা কাম কৰোঁ, বড়োৰ আমি সৰু কথাখিনি, ধৰি লওক ইম্পৰ্টেণ্ট কথাখিনি পঢ়িলো, যোনখিনি ধৰি লওক তেওঁলোকৰ বড়ো BTC, BTR, BTAD কেনেকে সেইখিনি ফৰ্ম হ'ল, লগতে তেওঁলোকৰ ষ্টেটহুডৰ কথা এইবিলাক পঢ়িলো আমি। এতিয়া আমি বড়োসকলৰ ৰিলিজনৰ কথা পাতো। চ' বড়োসকলে কি ৰিলিজন ফ'ল' কৰে, বাথাউজিম। চ' বাথাউজিমটো কি হয় জানেনে, চাওক তেওঁলোকৰ প্ৰিমিয়াৰ ডেইটি কি জানেনে, মেইন ভগৱান তেওঁলোকৰ বাথৌ বুৰাই। কি হয়, বাথৌ বুৰাই। প্ৰনাউন্সিয়েশ্যন ভুল হ'ব পাৰে, তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী। যদি প্ৰনাউন্সিয়েশ্যন ভুল হয় বেয়া নাপাব। ধৰি লওক মই অসমীয়া স্পিকিং কৰোঁ কাৰণে ধৰি লওক বড়ো প্ৰনাউন্সিয়েশ্যনবোৰ ভুল হ'ব পাৰে, তাৰ কাৰণে মই আগতীয়াকে তাকো যাতে বেয়া নাপায় চবে, তাকে মই আগতে কৈ থৈছো। ঠিক আছে, চ' বাথৌ মানে কি, বাথৌজিম যে ক'লো, বাথৌ মানে কি, চাওক বাথৌ মানে বা মানে হ'ল 5, বা মানে কি 5, থৌ মানে ডিপ, আৰু সেই 5 মানে কি জানেনে, এয়াৰ, ফায়াৰ, আৰ্থ, ৱাটাৰ, ইথাৰ। ইথাৰ মানে স্কাই। চ' আমি জানো বড়োসকলে নেচাৰ ৱৰ্শ্বিপিং কৰে, আৰু আমি জানো এয়াৰ, ফায়াৰ, আৰ্থ, ৱাটাৰ, ইথাৰ মানে স্কাই, এও কি হয়, আমাৰ নেচাৰ হয়। চ' ইয়াৰ পৰা আমি কি গম পালো, বড়োসকলে কি কৰে, নেচাৰ ৱৰ্শ্বিপিং কৰে। ঠিক আছে, আৰু তেওঁলোকে মেইন পূজা কৰা মেইন গছজোপা হ'ল সিজু গছ। কি হয়, সিজু গছ। তেওঁলোকে এইজোপা গছক পূজা কৰে। চ' এইজোপা গছ তেওঁলোকৰ কাৰণে বহুত বেছি ৰিলিজিয়াছলি ইম্পৰ্টেণ্ট। সিজু গছ চাব আপোনালোকে, এঘৰ বড়ো মানুহ ঘৰত যদি যায়, আপোনালোকে এই গছজোপা দেখা পাবই। ঠিক আছে নে, নামটো কি, সিজু গছ। ঠিক আছে, আৰু মই ক'লো তেওঁলোকৰ প্ৰিমিয়াৰ ডেইটি কোন বা ভগৱান কোন, বাথৌ বুৰাই। কিন্তু তাৰপিছত তেওঁলোকৰ নেক্সট ডেইটি কোন জানে, মাইনাও। ঠিক আছে, নামটো কি, মাইনাও। মনত থাকিব। চ' আহক আমি বড়ো ৰিলিজনৰ কথা অলপ পাতিলো। এতিয়া অকণমান তেওঁলোকৰ ড্ৰেছৰ কথা পাতো। দখনা কোনে পিন্ধে, আমাৰ ফিমেলবোৰে পিন্ধে, বড়ো ফিমেলবোৰে পিন্ধে। ঠিক আছে, দখনা মানে কি, 6 কৰ্নাৰ্ছ বুলি কয়। দখনাৰ মানে কি, 6টা কৰ্নাৰ। কি হয়, 6টা কৰ্নাৰ। কোনে পিন্ধে, ফিমেলে পিন্ধে। আৰু এটা আছে জুমগ্ৰা। জুমগ্ৰা মানে কি, হেণ্ড ওভেন লং স্কাৰ্ফ অৰ্ন উইথ দখনা। দখনাৰ লগত এখন স্কাৰ্ফ পিন্ধে, এখনক কি বুলি কয়, জুমগ্ৰা। কাইলৈ পঢ়িলে পৰীক্ষাত আহিব পাৰে জুমগ্ৰা মানে কি, চ' আপোনালোকে কৈ দিব, দখনাৰ লগত যোনটো স্কাৰ্ফ পিন্ধে এইটোক কি বুলি কয়, জুমগ্ৰা বুলি কয়। ঠিক আছে, আৰু মতা মানুহসকলে কি পিন্ধে, প্ৰথম মতা মানুহে পিন্ধে গামচা। চ' ৱেষ্টৰ পৰা নীলৈকে পিন্ধে এখন গামোচা, আমি যে অসমীয়াত গামোচা বুলি কওঁ, এখন গামচা। ঠিক আছে, কি হয়, গ্ৰীণ কালাৰ থাকে, ৰেড কালাৰ থাকে, হোৱাইট কালাৰ মিক্সাৰ্ছ থাকে। ঠিক আছে, আৰু এখন চবতছে তেওঁলোকৰ ইম্পৰ্টেণ্ট এখন আমাৰ এখন মানুহক সন্মান হিচাপেও দিয়ে, তেওঁলোকে মাফলাৰ হিচাপেও পিন্ধে, স্কাৰ্ফ হিচাপেও লয়, এখন হ'ল আৰণাই। তেওঁলোকৰ কাৰণে বহুত বেছি ৰেচপেক্টফুল হয়, যেনেকে আমাৰ গামোচা অসমীয়াৰ কাৰণে, আৰণাইখন তেওঁলোকৰ কাৰণে বহুত বেছি এটা ইম্পৰ্টেণ্ট
কাপোৰ হয় যোনখন তেওঁলোকে কোনোবা আলহী আহিলে কিবা আহিলে নতুন মানুহ আহিলে সন্মান হিচাপে তেওঁলোকক দিয়ে সেইখনৰ নাম হ'ল আৰুনাই আৰু ইম্পৰ্টেণ্ট কথা কি জানে ৰিচেণ্টলি 2024 চনত আৰুনাইখনে GI টেগ পাইছে GI মানে কি জিঅ'গ্ৰাফিকেল ইণ্ডিকেশ্যন টেগ পাইছে ঠিক আছে মন ৰাখিব আপোনালোকে সো তেওঁলোকৰ বড়োসকলৰ কিছুমান অৰ্নামেণ্টছৰ কথাও আমি একেবাৰে পঢ়ি লওঁ সো খোৱাৰাম পোলা বা পুথি মানে কি হয় ইয়াৰিং খমনি খেৰা মানে কি ইয়াৰিং দৌলা এণ্ড ফুলকৰি মানে কি ইয়াৰিং থাকানশ্ৰী মানে কি নেকলেছ চুকিমালা মানে কি নেকলেছ যোনটো 62টা অল 4 আনা কইনছেদি বনাই ঠিক আছে এইকেইটা নাম মনত ৰাখিব আকৌ এবাৰ কৈছো খোৱাৰাম পোলা খমনি খেৰাই দৌলা ফুলকৰি থাকানশ্ৰী চুকিমালা আকৌ কৈছো প্ৰনাউন্সিয়েশ্যন অলপমান ভুল হ'ব পাৰে অলপমান নহয় টোটেলি ভুল হ'ব তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী ভুল হলে যাতে ভুলটো আপোনালোকে ধৰি নাথাকে ঠিক আছে এতিয়া আমি এটা কাম কৰো তেওঁলোকৰ GI টেগৰ বস্তুখিনি পঢ়ো ঠিক আছে চাওক তেওঁলোকে কি GI টেগ পাইছিলে চাওক 2024 চনত বহুতকেইটা তেওঁলোকৰ বস্তু আইটেম মানে কালিনাৰী বস্তুৱে হওক বা তেওঁলোকৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টে হওক বা তেওঁলোকৰ হেণ্ডিক্ৰাফ্টে হওক বহুতখিনি GI টেগ পাইছে আৰু পৰীক্ষাত GI টেগটো আমাৰ ক'ব গ'লে APSC কাৰণে এটা ফেভৰেট টপিক ক'বাত নহয় কিবা প্ৰকাৰে GI টেগৰ প্ৰশ্ন আহে সো আহকচোন আমি এইটো GI টেগৰ কথা পঢ়ো ঠিক আছে সো নাফাম পাইছে নাফামটো কি হয় ফাৰ্মেন্টেড ড্ৰাই ফিছ হয় মানে কি ড্ৰাই ফিছ মানে কি শুকান মাছ সো নাফাম মানে কি ফাৰ্মেন্টেড ড্ৰাই ফিছ বড়ো অন্ডলা মানে কি ফ্লেভাৰফুল ৰাইচ পাউডাৰ কাৰী মানে পিঠাগুড়িৰ কাৰী ঠিক আছে গৌখা গৌখী মানে কি বিটাৰ চৰ কাৰী মানে ভেজিজেদি বনাই কেতিয়া বনাই বৈশাগু সময়ত বনাই বৈশাগু কি আমি পৰৱৰ্তী সময়ত পঢ়ি আছো বড়ো নাৰ্জি মানে কি সেমি ফাৰ্মেন্টেড ডিছ মেড ফ্ৰম জুট লিভছ জুটৰ পাতৰ পৰা বনাই নেক্সট ওমা বেদৰ জিঅ'টেক পোৱা নাই কিন্তু ওমা বেদৰ মানে কি আমি কি জানো গাহৰি ঠিক আছে গাহৰি মানে বড়োসকলৰ কাৰণে এটা প্ৰধান ডিছ হয় ঠিক আছে নেক্সট আহিলে জৌ বিদবি এটা কথা মনে ৰাখিব য'তে জৌ থাকিব ন আপোনালোকে জানিব এইটো ৰাইচ বিয়াৰ হ'ব ঠিক আছে জৌ বিদবি এইটো হ'ল এটা ৱেলকাম ড্ৰিংক কিহেদি বনাই হাফ কুক ৰাইচেদি বনাই জৌ গুৰানটো সবতছে বেছি এলকহলিক ড্ৰিংক হয় কিমান থাকে 16.11% তাত এলকহল থাকে এই তিনটা ৰাইচ বিয়াৰৰ ভিতৰতে জৌ গুৰানটোৱে সবতছে বেছি এলকহলিক ঠিক আছে নেক্সট আহিলে জৌগিচি এটা এনচিয়েন্ট মেডিচিনেল ৰাইচ বিয়াৰ বুলি কোৱা হয় ঠিক আছে নেক্সট আহিলে খাৰদুই আমি যোনটো কলাখাৰ বুলি কওঁ সেইটো তেওঁলোকৰ খাৰদুই হয় ঠিক আছে কেৰাদা পিনি এইটো কি হয় আমাৰ লিফি ভেজিটেবল হয় নেক্সট আহিল গঞ্জাৰ দুঞ্জিয়া যোনটো আমি মান ধনিয়া বুলি কওঁ বা ধনিয়া বুলি কওঁ ন এইটো ইয়াৰ লগত অকমান সিমিলাৰিটি আছে বা সেইটো হ'ব পাৰে চাওক মই একজেক্টলি বস্তুখিনি ধৰি লওক অলপ উল্টা পুল্টা হ'ব পাৰে ধৰি লওক মই ৰিচাৰ্চ কৰিছিলো একজেক্টলি পোৱা নাই ষ্টিল আপোনালোকে কোনটো কি হয় জানাতকে নামকেইটা মনত ৰাখিলে বেছি ইম্পৰ্টেণ্ট হ'ব কাৰণ আপোনালোকৰ পৰীক্ষাত এইকেইটা অহা চান্সেছ আছে ঠিক আছে সিমিলাৰলি তেওঁলোকৰ কিছুমান মিউজিকেল ইনষ্ট্ৰুমেণ্টেও GI টেগ পাইছিলে পোন প্ৰথম হ'ল চিফুং বুলি ক'লে কি হয় বাঁহী আৰু যোনটো আমাৰ আমি নৰ্মেল বাঁহী বজাওঁ আমাৰ বাঁচুৰি বুলি কওঁ সেইটোতকে চিফুংটো অলপমান ডিফাৰেণ্ট হয় কিয় হয় চিফুঙত 5টা হল থাকে এই ফটোখন ভুল হৈছে চিফুঙত 5টা হল থাকে আৰু নৰ্মেল বাঁচুৰিত 6টা হল থাকে নেক্সট আহিল খাম মানে কি আমাৰ যোনটো ঢোল বুলি কওঁ তেওঁলোকে এটা নিজাটোকে সেইটো খাম বুলি কয় নেক্সট আহিল বড়ো গংগনা মানে আমি যোনটো গগনা বুলি কওঁ তেওঁলোকে গংগনা বুলি কয় সিমিলাৰলি চেৰজা মানে কি ভায়লিনৰ নিচিনা এটা ইনষ্ট্ৰুমেণ্ট ঠিক আছে তাত 4ডাল ষ্ট্ৰিং থাকে থৰকা মানে কি আমি যোনটো বিহুত যে টকা বুলি কওঁ সেইটো থৰকা আৰু বড়ো জথা মানে কি তাল ঠিক আছে বুজি পালে নেক্সট আহো আমি তেওঁলোকৰ ডেন্স ফৰ্মত এটা তেওঁলোকৰ ইম্পৰ্টেণ্ট ডান্স ফৰ্ম হ'ল বাগুৰুম্বা হয়নে সেইটো কি বুলি কয় বাটাৰফ্লাই ডান্স মনত ৰাখিব চিম্বলাইজেছ নেচাৰ হাৰমনি কোনে পাৰফৰ্ম কৰে পাৰফৰ্ম বাই ওমেন ৱেৰিং দখনা এণ্ড আৰণাই ডিউৰিং বৈশাগু সময়ত তেওঁলোকে দখনা পিন্ধি বাগুৰুম্বা কৰে আৰু বাগুৰুম্বাটোক কি বুলি কয় বাটাৰফ্লাই ডেন্স ঠিক আছে বুজি পালে আৰু এটা কথা আপোনালোকে জানেনে ৰিচেণ্টলি যোৱা বছৰ আমাৰ গিনিছ ৱৰ্ল্ড বুকৰ মানে গিনিছ ৰেকৰ্ড বুকত বাগুৰুম্বা ডেন্সটো অন্তৰ্ভুক্ত হৈছে কাৰণ বহুত ডেন্সাৰে মিলি পেলাই আমাৰ গুৱাহাটীত আহি পেলাই বাগুৰুম ডেন্সাৰটো যাতে বিশ্ব দৰবাৰত প্ৰমোট কৰিব পাৰি তাৰ কাৰণে আমাৰ গভৰ্ণমেণ্টে এটা ধুনীয়া পদক্ষেপ লৈছিলে য'ত বহুখিনি মানে বহুখিনি বড়ো আৰ্টিষ্ট আহি দখনা পাৰফৰ্ম কৰিছিল বহুখিনি বড়ো আৰ্টিষ্ট আহি বাগুৰুম্বা পাৰফৰ্ম কৰিছিল নহয় জানো সো সেই ইভেন্টটো ইম্পৰ্টেণ্ট হয় পৰীক্ষাৰ পাৰ্সপেক্টিভত আপোনালোকে এবাৰ চাব কিমান ডেন্সাৰ্ছে কৰিছিল ৰেকৰ্ডটো বনিল নে নবনিল ঠিক আছে নে আপোনালোকে এই গোটেইখিনি ভালকে চাব ঠিক আছে নেক্সট তেওঁলোকৰ এটা ইম্পৰ্টেণ্ট ডেন্স ফৰ্ম হ'ল বৰদুই চিখলা যেনেকৈ আমাৰ বৰদৈচিলা কওনে সেইটোকে ৱেলকাম কৰিবলৈ যোনটো ডেন্স কৰে সেইটোক কয় বৰদুই
শিখলা সিমিলাৰলি দেওধানী নৃত্য আমি জানো দেওধানী নৃত্য কি হয় তেওঁলোকে মনসা পূজা কৰিবলৈ মনসা পূজা কৰাৰ কাৰণে যোনটো নৃত্য কৰে দেওধানী নৃত্য বুলি কয় আৰু কেইটামান ইম্পৰ্টেণ্ট ডেন্স ফৰ্ম আছে সেইকেইটা মই আপোনালোক এটা বেলেগ পিডিএফৰ থ্ৰুদি বুজাই আছো ঠিক আছে ৰ'ব সো মই আপোনালোক কৈছিলো নে তেওঁলোকে আৰু কেইটামান ডেন্স ফৰ্ম আছে সেইটো হ'ল দাহাল থুংৰি দাউশ্ৰী দেলাই মনচানাই মছানাই না গুৰনাই সো এইকেইটা মোৰ প্ৰনাউন্সিয়েশ্যন আকৌ ভুল হ'ব পাৰে সো তাৰ কাৰণে ক্ষমা খুজিছো ঠিক আছে সো ক্লাছ কৰি আছো হীৰা কিনো চিঞৰি আছা ৰে বাবা নাজানা নেকি মোৰ মাইকটো বেয়া বুলি চিঞৰ বাখৰ কৰি আছে স্টাৰ্ট সো দাহাল থুংৰি মানে কি সো এইটো এটা ইটস লাইক আ ৱাৰ ডেন্স ফৰ্ম ৱাৰৰ মানে a spectacular war dance performed to seek almighty blessings before engaging in battle মানে যুদ্ধৰ আগত নাচা এটা ডেন্স ফৰ্ম এইটো কি বুলি কয় দাহাল থুংৰি নেক্সট হ'ল দাউশ্ৰী দেলাই মানে কি symbolizes happiness and togetherness দাউশ্ৰী means love birds মানে প্ৰেমৰ নাচা ডেন্স ঠিক আছে refers to dress traditionally performed weddings মানে বিয়াৰ সময়ত নাচে কি নাম দাউশ্ৰী দেলাই নেক্সট হ'ল মছানাই a celebratory dance performed by men to showcase strength courage entertaining and community festival মানে এটো নাম কি মছানাই কোনে ডেন্স পারফর্ম কৰে মতা সকলে পারফর্ম কৰে স্ট্রেংথ দেখাবৰ কাৰণে কারেজ দেখাবৰ কাৰণে ঠিক আছে নেক্সট আইল নাও গুৰনাই মানে কি না মানে কি ফিশ গুৰনাই মানে কি ফিশিং মানে কি যেতিয়া ফিশিং কৰিব হয় হেতু এই ডেন্সটো কৰে না গুৰনাই ঠিক আছে নে বুজি পালে আৰু এটা আছে তেওঁলোকৰ খেৰাই ডেন্স ঠিক আছে বহুত ইম্পৰ্টেন্ট ডেন্সৰ তেওঁলোকৰ বড় সকলৰ খেৰাই ডেন্স আৰু খেৰাই ডেন্স টোটাল 16 প্ৰকাৰৰ আছে বাথো গিডিং নাই বাদালি গেলেন নাই সো এইগিটা 16 টাত ফর্ম আছে আপোনালোকে পিডিএফ টু মই দি দিম আমাৰ টেলিগ্ৰাম চেনেলত পিডিএফ টু চাই লব মোৰ ধৰ প্ৰনাউন্সিয়েশ্যনত ভুল হ'ব সো ষ্টিল মই নপঢ়া ভাল আপোনালোকে এই 16টা ডেন্স ফর্ম আপোনালোকে মোৰ আমাৰ টেলিগ্ৰাম চেনেলত চাই লব ঠিক আছে নে আহক আমি মেইন পিডিএফ আমি তেওঁলোকৰ কি পঢ়িলো ডেন্স ফর্ম খিনি পঢ়িলো এটা তেওঁলোকৰ ফেষ্টিভেলছ খিনি কথা অলপ পঢ়ো মেইন ফেষ্টিভেল তেওঁলোকৰ বৈশাগু ঠিক আছে কি হয় বৈশাগু মানে কি আমাৰ যোনটো বহাগ বিহু হেতু লগত ৰিলেট কৰিব পাৰি এটো বড় সকলৰ নিউ ইয়াৰত পাতা হয় এটুত কি হয় আমাৰ তেওঁলোকে আমি যেনেকে ৰঙালী বিহু সেলিব্ৰেট কৰো বা বহাগ বিহু সেলিব্ৰেট কৰো হেতু তেওঁলোকৰ কাৰণে বৈশাগু আমি যেনেকে বিহু নাচো তেওঁলোকে বৈশাগু নাচে ঠিক আছে নে বুজি পালে নেক্সট আহিলে হাফসা হাতাৰ নাই কি হয় হাফসা হাতাৰ নাই ডেন্স অফ হ্যাপিনেস ঠিক আছে ডেন্স অফ হ্যাপিনেস কি হয় ৰিচুৱেলছ পারফর্ম বিফোর প্ল্যান্টিং সিড মানে গছ ৰোপণ কৰাৰ আগত মানে তাৰ আগত তেওঁলোকে হেতু ফেষ্টিভেল পাতে এই ফেষ্টিভেলটো কি হয় নামটো কি হাফসা হাতাৰ নাই মানে কি এনেকুৱা এটা ডেন্স ফর্ম যোনটো তেওঁলোকে গছ ৰোপণ কৰাৰ আগত কৰে নেক্সট আহিল খাতি আমি যোনটো কাতি বিহু পাতো তেওঁলোকে হেতু খাতি বুলি কয় তেওঁলোকৰ মাৰ্কস দা বিগিনিং অফ হাৰ্ভেস্টিং সিজন হাৰ্ভেস্ট কৰাৰ আগৰ সিজনটো নেক্সট আহিল যোনটো আমি বহাগ বিহু বুলি কয় এটো দোমাসি বুলি কয় ঠিক আছে এটো জানুৱাৰী মাহত পাতা হয় কি হয় আমাৰ হেৰি হয় কি বুলি কয় দোমাসি ঠিক আছে তাৰ পিছত আমি যদি চাও আমি অলৰেডি তেওঁলোকৰ ডেন্স ফৰ্ম চালো ৰিলিজন চালো লগতে তেওঁলোকৰ কাপোৰ কানি চালো এতিয়া আমি আহো চাও তেওঁলোকৰ এটো কি কয় আমাৰ তেওঁলোকৰ জিআই প্ৰডাক্ট খিনি কথা চাও মই অলৰেডি কৈছো দখনাই পাইছে আৰণাই পাইছে এৰি সিল্ক পাইছে জুমগ্ৰা পাইছে গামছা পাইছে সো জুমগ্ৰা মানে কি মই কৈছো ট্ৰেডিশনাল স্কাৰ্ফ যোনটো দখনাৰ লগত বান্ধে যে এটো জুমগ্ৰা এৰি সিল্কৰ কথা জানোই আমি এৰি সিল্ক আৰণাই মানে কি স্কাৰ্ফ অফ অনাৰ সন্মান দিবলৈ লয় দখনা মানে গলো ওমেনে পিন্ধে যে এটো দখনা সিমিলাৰ তেওঁলোকৰ মিউজিক্যাল ইনস্ট্ৰুমেন্ট কিছুমানো পাইছে বড়ো খাম তাৰ পিছত খৰাম মানে কি সিলিন্ড্ৰিকেল ডাম মই দেখাইছো আগতে সেৰজা মানে কি স্ট্ৰিং ইনস্ট্ৰুমেন্ট অলপ ভায়োলিনৰ নিচিনা সিফুং মানে কি পাঁচটা ফুটা থকা বাহি থৰখা মানে কি আমি যোনটো অসমীয়াত টকা বুলি কয় এটো থৰখা বুলি কয় সিমিলাৰলি গগনা মানে কি গংগনা সৰি আমি যোনটো অসমীয়াত গগনা বুলি যে কওঁ হেতু গংগনা আৰু বড়ো জোঠা মানে কি বেল মেটাল সিম্বল মানে খুটিতাল ঠিক আছে সিমিলাৰলি খুটিতাল বা তাল হ'ব ঠিক আছে সিমিলাৰলি তেওঁলোকৰ ফুড কিছুমানো জিআই টেগ পাইছে বড়ো নাফাম মই কৈছো ফাৰ্মেন্টেড ডিশ নেক্সট আহিল বড়ো গুন্দলা ৰাইচ পাউডাৰ কাৰি নেক্সট আহিল বড়ো গৌখা নাৰ্জি ওয়াইল্ড গ্ৰীভছ বা জুট লিভছ তাৰপিছত তেওঁলোকৰ কিছুমান এগ্ৰিকালচাৰ প্ৰডাক্টও জিআই টেগ পাইছে ৰাইচ বেয়াৰ্ছ কি কলো জৌগুৰান মাইব্ৰো জৌ বিদবি বড়ো জৌ গিচি মই কৈছো জৌ থাকিলে তেওঁলোকৰ ৰাইচ বেয়াৰে হ'ব সো এইটা হল আমাৰ তেওঁলোকৰ ৰাইচ বেয়াৰ আৰু খাৰদবি মানে মই কৈছিলো আমাৰ যোনটো কলা খাৰ হেতু তেওঁলোকৰ এছ সোডা ঠিক আছে নেক্সট আহিল কেৰাডা পানী আৰু গঞ্জুৰ দুঞ্জিয়া এইটা মানে কি এগ্ৰিকালচাৰেল গ্ৰীনছ বুজি পালে নে মানে ধনিয়াটো যোনটো কয় হেতু কৰে সো এইখিনি হল তেওঁলোকৰ জিআই প্ৰডাক্ট মই আপোনালোকক এটা বস্তু থাকি গল বড়ো সকলৰ এটা ইম্পৰ্টেন্ট বস্তু থাকি গল হেতু আপোনালোক পটককে কৈ দিও ঠিক আছে ভিডিওটো শেষ কৰাৰ আগত সো যেনেকে আমাৰ অসম সাহিত্য সভা আছে তেনেকে বড়ো সকলৰো বড়ো সাহিত্য সভা আছে কি হয় বড়ো সাহিত্য সভা ঠিক আছে বড়ো সাহিত্য সভা মন ৰাখিব পোন প্ৰথমে কেতিয়া ষ্টাৰ্ট হৈছিল 1952 চনত
প্ৰথম প্ৰেচিডেণ্ট কোন আছিল? জয়ভাদ্ৰ হাগজাৰ, মনত ৰাখিব, জয়ভাদ্ৰ হাগজাৰ। তেওঁ পোনপ্ৰথম প্ৰেচিডেণ্ট আছিলে। আৰু লেটেষ্ট যোনটো 65th এডিশ্যন এই জানুৱাৰী বছৰত হ'ল, এই বছৰৰ জানুৱাৰী মাহত হ'ল 65th এডিশ্যনটো ক'ত হৈছিলে? আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ বিজনীত। ঠিক আছে, চিৰাং ডিষ্ট্ৰিক্টৰ বিজনীত আছিলে। বিজনী চিৰাং ডিষ্ট্ৰিক্ট। ঠিক আছে, মনত ৰাখিব, বহুত বেছি ইম্পৰ্টেণ্ট হয়। আৰু লেটেষ্ট এডিশ্যনটো কি ক'লো, ক'ত হৈছিলে? 65 এডিশ্যন হৈছিলে বিজনী আমাৰ চিৰাঙত। চ' এইখিনিয়ে আছিল বড়ো ট্ৰাইবৰ কথা। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, কাৰণ যিমান পাৰোঁ এক্সাম পাৰ্চপেক্টিভৰ থ্ৰুদি ৰাখিব ট্ৰাই কৰিছোঁ, কাৰণ পৰীক্ষাত এনেকুৱা ধৰণৰ বস্তুবোৰেই আহে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু ফ'ল' কৰিব। আৰু লগতে ক'লো এনেকুৱা ধৰণৰ ট্ৰাইববোৰ মই আনি থাকিম। নেক্সট চাগে ৰাভা ট্ৰাইব বা মিচিং ট্ৰাইব আনিম। ঠিক আছে, চ' ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ।